আৰু ইমান চৰকাৰত এমপ্লয়ি দৰকাৰ নাই এতিয়াতো মই দেখিছোঁ নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল মুখ্যমন্ত্ৰী ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল পুনৰ আপোনালোকৰ তিনিটাকৈ বিভাগ বন্ধ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে কোন তিনিটা বিভাগ বন্ধ কৰা হ'ব লগতে পুনৰ আপোনালোকক কৈছে যে অসম চৰকাৰৰ ফালৰ পৰা আৰু চাকৰি পদ খালী নাইকিয়া হৈ আহি আছে মানে এটা আপোনালোকৰ ব্যক্তিক্ৰম ব্যৱস্থা কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে কাৰণ চৰকাৰী চাকৰিটো আপোনালোকে গম পাই যে 1 লাখ নিযুক্তি হৈ গৈছে আকৌ পুনৰ 25,000 চাকৰি নিযুক্তি হ'বলৈ গৈ আছে তাৰপিছত কৈছে যে আৰু তেনেদৰে কোনো আপোনালোকৰ খালী পদ নাইকিয়া হৈ আহিছে লগতে মানে কৈছে যে চৰকাৰৰ চাকৰিও নাইকিয়া হৈ আহি আছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে কি ঘোষণা কৰিছে লগতে কি কথা কৈছে কোন তিনিটা বিভাগ বন্ধ হ'ব সকলোখিনি কথা মই আপোনালোকক মুখ্যমন্ত্ৰী মানে কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিয়াৰ আগতে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে চেনেলটো নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিছোঁ বাইটটো আপোনালোকক দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইমান চৰকাৰত এমপ্লয়ি দৰকাৰ নাই এতিয়াতো মই দেখিছোঁ প্ৰত্যেক ডিচিৰ হাতখন ষ্ট্ৰেংথেন হৈ যায় কাৰণ দিজ আৰ গুড পিপল আৰু ইমান চৰকাৰত এমপ্লয়ি দৰকাৰ নাই এতিয়াতো মই দেখিছোঁ যে আমি 3টা অফিচ ষ্ট্ৰেইটৱে বন্ধ কৰিব পাৰোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেডি ফৰ ক্লোজাৰ ডাইৰেক্টৰ অফ IWP ৰেডি ফৰ ক্লোজাৰ বাই নেক্সট ইয়াৰ DTO অফিচ উইল বি ৰেডি ফৰ ক্লোজাৰ এইবাৰ চাকৰি পোৱা ভাল ভাল ল'ৰা কিছুমানক আপোনালোকে মই শান্তনুক ৰিকুৱেষ্ট কৰিম যে ইউ কেন টেক ডেপুটেশ্যন অফ 10-15 grade 3 এমপ্লয়ি ফ্ৰম এভৰি ডিষ্ট্ৰিক্ট ফৰ এডভান্স মণ্ডল ট্ৰেইনিং আপোনালোকে শুনিলে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে পুনৰ আপোনালোকৰ যিসমূহ 3টা অফিচ আছে যেনেকৈ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ DTO অফিচ এনেদৰে আপোনালোকৰ 2-3টা অফিচ আপোনালোকৰ বন্ধ কৰাৰ কথা কৈছে মানে 2-3টা ডিপাৰ্টমেণ্ট বন্ধ কৰি দিব তেতিয়া আপোনালোকে নিশ্চয় গম পাই যে যদি ডিপাৰ্টমেণ্টবোৰ যদি বন্ধ কৰি যায় তেন্তে আপোনালোকৰ চাকৰি সংখ্যাও কমি আহিব সেইফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে চাকৰি সংখ্যা এতিয়া কমি অহাৰ সম্ভাৱনা দেখা গৈছে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম